हेलो गाइस मोर ब्लगटिলৈ আপোনালোকক স্বাগতম জনাইছো লগতে আৰু যিসকল মোৰ ব্লগ ডেইলি চাই থাকে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এতিয়া বলক চাও মই আজিৰ দিনটো কি কৰিলো প্ৰথমতে মই সাদত হৈ থকা বিলাহী কেইটা তুলি আনিলো আৰু গাহৰি মাংস অলপ মোৰ হাজবেণ্ডে আনি দিছিলে কাৰণ মোৰ হাজবেণ্ডে কবাত যাবলৈ ওলাইছে মানে কামত যাব হেবাবে ভাবিলো তেওঁক মই সোনকালে মাংস বনাই দিও আৰু এয়া সিম্পল কে বনাইছো আমাৰ মহিলাসকলে যিমানে মানে আৰামত বহি খাম বুলি ভাবো হেদিনাখনে কিবা নহয় কিবা ওলাই মানে আজি মানে এখন দহা আছে আমাৰ গাঁৱতে গটিকে হে দহাতে আমি গৈ খাম বুলি ভাবিছিলো আৰু ভাত পানী নবনাও বুলি ভাবিছিলো কিন্তু মোৰ হাজবেণ্ডে ক'লে মই এতিয়া ভাত খাবই লাগিব কাৰণ মোৰ বেলেগ কাম আছে গটিকে মই দহাত খাই নাথাকো আৰু তেখেতে অলপ মাংস আনি দিলে গটিকে মই আকৌ খৰধৰকে বনাই দিলো মাংসখিনি প্ৰথমতে অকমান ৰঙচুৱাকে ভাজি ললো ভাজি লোৱাৰ পিছত গৰম পানী অকমান ঢালি পুৰা উতলাই আছো আৰু তাৰ লগতে এতিয়া বিলাহী সাদৰ পৰা আনা আদা নহৰু আৰু অকমান গোটা মছলা এখিনি সকলো বস্তু মিক্সিত দি লৈছো দি লোৱাৰ পিছত ইফালে গাহৰি মাংস হিজি আছে আৰু মানে পুৰা হিজাইছো মানে যিমান হিজালে হিমান ভাল বুলি কয় বাবে পুৰা হিজাই আছো ইফালে আৰু ইফালে আলু কেইটা কাটিছো পিয়াজ কেইটাও কাটি দিছো সোনকালে কৰিছো কাৰণ আকৌ দহালৈ যাব লাগে আকৌ আলহী দুলহিও আহিব যিমান পাৰে খৰধৰ কৰিছো আৰু এয়া বৰ্তমান এতিয়া পানী ঢালি উতলাই হেৰি কৰি প্ৰায় হৈছে আৰু তাৰ পিছত আলু আৰু পিয়াজখিনি কাটি দিছো পিয়াজখিনি মই পিছত দিম মানে পানীখিনি উতলি পুৰা শুকাই তাৰ পৰা যেটো তেল ওলাব তেল ওলোৱাৰ পিছত মই পিয়াজ দিম মানে এনেকা ষ্টাইলত বনালে বেছি খাই সোৱাদ লাগে আপোনালোকে মোৰ মতে এবাৰ বনাই চাবচোন যদি বেয়া লাগে ক'ব কিন্তু মোৰ বহুত ধুনিয়া টেষ্টি হয় আৰু চাও এয়া পানী শুকুৱাই পেলালো শুকুৱাৰ পিছত এয়া পিয়াজখিনি মই দি লৈছো এতিয়া পিয়াজখিনি দি অকমান ৰঙচুৱা হ'ব নহয় তাৰ পিছত আকৌ আলুখিনিও ঢালি দিম এতিয়া এয়া লাহে মছলা কেইটাও ঢালি লৈছো মছলা কেইটা খুব ধুনিয়াকে একদম গুৰি কৰি লৈছো তাৰ পিছত এনেদৰে অকমান সময় ভাজি থাকিলো লাহে মানে বহুত সময় ভাজিছো মই ইয়াত মই খৰধৰকে দেখুৱা হৈছে কিন্তু মই কমেও আধা ঘন্টা বেছি হৈছে মই টাইমটো চাবলৈ পাহৰিলো আৰু কিন্তু বহুত সময় মই ইয়াতে ভাজি আছো আৰু এতিয়া আলু কেইটামান ঢালি দিলো আলু কেইটা অকমান এনেদৰে লৰাই থাকিলো লৰাই অকমান সময় এনেদৰে আকৌ গৰম পানী মই ইয়াত ঢালি দিম অকমান গেছৰ লো ফ্লেমত কৰি লৈ এনেদৰে বহুত সময় ভাজি থাকিলো আকৌ ঢাকনিৰে ঢাকি দিলো আকৌ চালো এয়া চাওক প্ৰায় শুকাই গৈছে পানী শুকাই যোৱাৰ পাছত মই গৰম পানী ঢালি দিলো গৰম পানীখিনি ঢালি লৈ এনেদৰে বহুত সময় আকৌ হিজাই থলো আৰু গেছৰ ফ্লেমটো পুৰা বঢ়াই দিছো ইফালে গাহৰি মাংস হিজি আছে আনফালে দি মই হালধি এটুকুৰা লৈ চাটনি অলপ বনালো কাৰণ হালধি চাটনি খালে পেটৰ বাবে ভাল হয় হেবাবে চাটনিটো মই পিছি ললো আৰু ইফালে চাওক মোৰ গাহৰি মাংস প্ৰায় ৰেডি হৈ গল আৰু কালাৰো ধুনিয়া হৈছে খাই বহুত টেষ্টিও হ'ব বুলি অনুভৱ হৈছে মানে খাই চাইছিলো মই বহুত টেষ্টি হৈছে আৰু এতিয়া ধনিয়া দি দিলো মোৰ মতে এবাৰ বনাই চাবচোন বহুত ধুনিয়া টেষ্টি হয় খালে খাই থাকিব মন যাব আৰু এয়া মোৰ হাজবেণ্ডে যাবলৈ লৈছে গটিকে মই খৰখেদাকে ভাত দি দিলো তেখেতক আগতে খুৱাই লৈছো খুৱাই মেলি ময়ো এজেগাত যাবলৈ ৰেডি হৈ যাম আৰু এয়া চাওকচোন মই সম্পূৰ্ণ যোগাৰ কৰি ললো মই সদায় প্ৰথমতে মোৰ মানুহজনক মই বাৰি মেলি খুৱাই ৰেডি কৰি লওঁ তাৰ পিছতে মই বহো মোৰ আগৰ পৰাই এইটো অভ্যাস আছে তেখেতক পেট ভৰাই ললেহে মোৰ সন্তুষ্ট অনুভৱ কৰো গটিকে তেওঁক খুৱাই ললো ধুনিয়াকে আৰু এনেও মই আজি নেখাওৱে বাৰু আজি মই দহা এখনত যাব লগা হৈ আছে তেওঁক খুৱাই বুৱাই লোৱাৰ পাছত লৰাটোক আকৌ মানে কাপোৰ কানি পিন্ধাব লাগিব সি চাওকচোন কি আৰামত টিভি চাই আছে আৰু মই এতিয়া কাপোৰ কানি পিন্ধাব লাগিব আকৌ ছোৱালীজনী আহি পোৱা নাই তালৈ ৰৈ আছো তাই স্কুলৰ পৰা আহিলে আমি যাম আৰু প্ৰায় এয়া আমি গৈ পালোহি আৰু লগতে যোৱাৰ লগে খোৱা বোৱা মানে ৰেডি হৈ গল মোৰ এইখিনি ঘৰত কাম কৰি থাকোঁতে কিমান দেৰি হৈ গল চাওকচোন
একেবাৰে খোৱা সময়ত পাইছোঁহি এবাৰ বেয়াই লাগে ইমান খোৱাৰ সময়ত পাইছোঁগৈ কিন্তু উপায় নাই মোক ঘৰত যে কিমান কাম থাকে অকলশৰীয়া মানুহ যেতিয়া মানে অকলে সকলো কাম কৰিব লগা হয় সেইকাৰণে সময়মতে মই সমাজৰ কামত প্ৰায় আহিব নোৱাৰা হওঁ তাৰ বাবে মানে মোক প্ৰায় কথা কিছুমান শুনিবলৈ পাওঁ কিন্তু উপায় নাই মই এনেদৰে মোৰ ব্যস্ততা হৈ যায় আৰু এতিয়া খোৱা টাইমত আহিলোঁ যেতিয়া বহি মেলি এনেদৰে খাই ঘৰলৈ ৰাওনা হ'লোঁ আৰু ইমানতে মোৰ ভিডিঅ' সমাপ্ত হ'ল আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পালে এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ ছাবস্ক্ৰাইবটো নকৰেই গতিকে লাইক এটাই কৰি দিব